সরকারে যাতে কিবা এটা ব্যবস্থা লয় সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল very unfortunate যি কাণ্ডটো আজি অসমৰ সকলো অসমীয়াই কেতিয়াও কামনা কৰা নাছিল সন্মানীয় আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আমি শান্তি প্ৰতিষ্ঠা কৰিবলৈ পাৰিছোঁ সক্ষম হৈছোঁ সকলো জাতি জনগোষ্ঠীক লৈ ঐক্যতাৰে আমি সমাজ এখন কৰিবলৈ পাৰিছোঁ তথাপিও কিছুমান দুষ্কৃতিকাৰীয়ে আমাৰ মাজত আকৌ মানে বিশৃংখলা সমাজৰ বিশৃংখলা সৃষ্টি কৰাৰ এটা উদ্দেশ্যেৰে বহুত কামত লিপ্ত হৈ পেলাই কনফ্লিক্ট এটা সৃষ্টি কৰিবলৈ বিচাৰি থাকে তেনেকুৱা ব্যক্তিসকলক আমাৰ চৰকাৰৰ পৰা যেনেকি আমাৰ বিজেপি এজিপি ইউপিপিএল চৰকাৰ বৰ্তমান অসমত আছে আমাৰ চৰকাৰ আমিও চৰকাৰৰ এজন সদস্য আমি ইয়াৰ বিষয়ে চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰিম আৰু কেনেকৈ আমি দুখীক আটাইতকৈ মানে আমাৰ ভাৰতীয় নাগৰিক হিচাপে আমি যেটো উপলব্ধি কৰিব নোৱাৰো খতৰতকৈ খতৰতম আমি কি যি ব্যৱস্থা আছে তাৰ দ্বাৰা আমি পানিশমেন্ট দিয়াৰ ব্যৱস্থাটো কৰিম হয়দিনা যেটো ইয়াত যেটো মানে ঘটনা সংঘটিত হৈ গ'ল আপন প্ৰথমে তাৰ কাৰণে মই গৰিহণা দিছোঁ যিসকলে তাৰ লগত জড়িত হৈ আছে কাৰণ তেনেকুৱা ঘটনা আমি কেতিয়াও নিবিচাৰোঁ আমি এটা সুস্থ সমাজ বিচাৰিছোঁ যি সমাজত আমি বিভিন্ন জাতি গোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী মানুহবিলাকে যাতে একেলগে শান্তিৰে বসবাস কৰিব পাৰোঁ কিন্তু আজি 2-3 দিনৰ আগত যি ঘটনা ইয়াত সংঘটিত হৈ গ'ল তেনেকুৱা জঘন্য কাণ্ডটো আমি কেতিয়াও মানে কামনা নকৰোঁ দলবদ্ধকৈ যি মানে নিৰীহ যুৱতীসকলক ধৰ্ষণ কৰাৰ পিছত এইটোক আলম লৈ আকৌ যদি কোনবা নিৰ্দোষী ব্যক্তিক আকৌ যদি কোনবা যদি মৃত্যুদণ্ড কৰে বা মাৰি পেলায় এইটোতো আমাৰ কাৰণে ভাল কথা নহয় তাৰ কাৰণে মই এজন চৰকাৰৰ প্ৰতিনিধি হিচাপে কৈ বিচাৰিছোঁ এতিয়া আমাৰ মাজত কোনো জাতি গোষ্ঠী বা ধৰ্মৰ আমি বিবাদ নিবিচাৰোঁ বা হ'ব নালাগে কিন্তু আমি এইটো কামনা কৰিম যিয়ে যেনেকুৱা ধৰণৰ ইয়াত কাৰ্যটো কৰালে ভাৰতৰ দণ্ডবিধি হিচাপত যিখিনি আইন আমাৰ আছে সেই অনুসাৰে তেওঁ কঠোৰতম শাস্তি দিয়া হওক এইটোৰ কাৰণে দিয়া হওক যাতে ভৱিষ্যতে আমাৰ এই অঞ্চলৰ বা গোটেই অসমৰ তেনেকুৱা ধৰণৰ কামটো নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ